আজি অষ্টমী আৰু নৱৰাত্ৰি উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৱীৰ কৃপাত সকলোৰে মংগল হওক, সকলোৱে দেৱীৰ আশীৰ্বাদ লাভ কৰক। আৰু আজি অষ্টমী হ'লেও কাইলৈ নৱমী, সন্ধিয়ালৈকে নৱমী পূজা চলি থাকিব। আৰু আমাৰ ইয়াতে মানে ৰত্নকুবেৰত দশ মহাবিদ্যা মন্দিৰ আছে, এতিয়া আমি দেৱীৰ ঘৰত প্ৰতিষ্ঠা কৰিছোঁ। 9 দিন চলি থাকিব। কাইলৈ কিন্তু এইবাৰ 8 দিন যদিও কাইলৈ নৱমী হৈ পেলাই তাৰ পাছত বিসৰ্জন হ'ব। গতিকে দেৱীৰ ঘৰত প্ৰতিষ্ঠা হৈছে আৰু ইয়াৰ লগতে অখণ্ড চাকি গছ, এই গছ হৈছে অখণ্ড চাকি। আৰু এই অখণ্ড চাকি গছ কিন্তু কণ্টিনিউৱাছলি আমাৰ ইয়াতে জ্বলি আছে আৰু নৱমীলৈ জ্বলি থাকিব। যোনে যোনে সেই চাকি গছ প্ৰতিষ্ঠা কৰিছে তেখেতসকলে কিন্তু সেই চাকি গছ যাতে নুমাই নাযায় সেই লক্ষ্য ৰাখিব লাগিব। আপুনি ঘিউৰ চাকিয়ে জ্বলাওক বা তেলৰ চাকিয়ে জ্বলাওক, কণ্টিনিউৱাছলি জ্বলি থাকিব। আৰু আজি দেৱী পূজাত সকলোৱে অংশগ্ৰহণ কৰক আৰু কাইলৈ নৱমী আপুনি অংশগ্ৰহণ কৰক, অঞ্জলি লওক আৰু কইনা পূজা কৰিব পাৰে, আজিও কৰে কালিও কৰিব পাৰে। আৰু যেতিয়া কালী পূজা শেষ হ'ব মানে দশমী হ'ব, দশমী হোৱাৰ সময়ত, দশমী হোৱাৰ শেষত মানে সকলোকে মিঠাই খুৱাওক, সৰু ল'ৰা ছোৱালীক মিঠাই খাবলৈ দিয়ক। আৰু অপৰাজিতা আপোনাৰ নিজৰ সোঁহাতত নীলা সূতাৰে বা নীলা কাপোৰেৰে বান্ধিবলৈ নাপাহৰিব। আৰু এইবাৰ এই নৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে, কাৰণ যোৱা 29 মাৰ্চত শনি গ্ৰহই যি স্থান পৰিৱৰ্তন কৰিলে, শনি গ্ৰহ ইমান দিন কুম্ভ ৰাশিত বহি আছিলে, এতিয়া মীন ৰাশিলৈ গমন কৰিছে। আৰু মীন ৰাশিৰ শনিৰ চাৰাখাতি চলি আছে, এতিয়াও 5 years চলি থাকিব। মেষ ৰাশিসকলৰ কিন্তু চাৰাখাতিৰ আৰম্ভণি হ'ল। কুম্ভ ৰাশিৰ বাবে আৰু 2.5 বছৰ শনি আছে। মকৰ ৰাশিত কিন্তু শনি এৰা দিলে। গতিকে যিসকলৰ শনিৰ প্ৰব্লেম আছে, মানে মীন ৰাশি নতুবা মেষ ৰাশি নতুবা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিন্তু বিশেষকৈ দেৱী পূজা কৰিলে, দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিলে শনি আপোনাক বিশেষ ধৰণৰ কোনো অনিষ্ট কৰিব নোৱাৰে। গতিকে সকলোৱে দেৱীৰ পূজা পাতল কৰক আৰু সকলোৱে দেৱীৰ আশীৰ্বাদ লাভ কৰক। বিভিন্ন ধৰণৰ গ্ৰহগতিৰ অপমংগলবোৰ দূৰ হ'ব আৰু আপুনি শান্তি লাভ কৰিব পাৰিব। হয়, নৱৰাত্ৰিৰ এই পবিত্ৰ সময়ছোৱাত কিন্তু দিনৰ ভাগত লঘোণত থাকিব লাগে। ৰাতি আপুনি যদি ছাপোজ আলু পিটিকা খাব পাৰে, কিন্তু ঘিউ ইউজ কৰিব, তেল ইউজ নকৰিব। আৰু যদি আপুনি নিমখ খায়, সন্দেহ নিমখ আপুনি ল'ব পাৰে, সন্দেহ নিমখটো ইউজ কৰিলে ভাল। বগা নিমখ আপুনি বা কেঁচা নিমখ আপুনি ইউজ নকৰিব। আৰু যোনে নোৱাৰে তেওঁলোকে নিৰামিষ আহাৰ কৰিব লাগিব। কিন্তু মনত ৰাখিব, মাছ মাংস কণী পিঁয়াজ নহৰু মচুৰ দালিলৈকে আপুনি টাচ নকৰিব। তেনেকুৱাকৈ কণ্ট্ৰভাৰ্চি নৱৰাত্ৰি কৰি যাওক, নিশ্চয় দেৱীৰ আশীৰ্বাদ আহিব আৰু ভাল ফল। হয়, বিভিন্ন দিনৰ বিভিন্ন কালাৰ থাকে, সেইমতে কালাৰ ইউজ কৰিব লাগে। আৰু বিশেষকৈ দেৱী পূজাত যেতিয়া আপুনি বহিব, তেতিয়া ৰঙা নতুবা হালধীয়া আসন মানে কাপোৰৰ ওপৰত যদি বহে আৰু দেৱী পূজা কৰে, তেতিয়া নিশ্চয় দেৱীয়ে সন্তুষ্টি লাভ কৰে। আৰু দেৱী পূজাত যদি আপুনি আজি অষ্টমীৰ দিনা 108টা নীলা পদুম ফুলেৰে পূজা পাতল কৰে দেৱীৰ, তেতিয়া দেৱীয়ে যথেষ্ট সুখী হয় আৰু আশীৰ্বাদ দিয়ে। ओम जयंती मंगलाकाली भद्रकाली कपालिनी जो है कामाख्या भागवत से देवी पूजा पूजा महाग्राम छाया गर्भसंभेतुं वंदे भोक्ता फणिश्वर। ओम ह्रीं 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 ओम फणिश्वराय नमः। ओम फणिश्वराय नमः। ओम दिवाकरसंकष्टं कक्षपेयं महावितिं दवान्तरिं सर्वपापघ्न प्रणतोऽस्मि दिवाकरम्। ओम श्री श्री गणेशाय नमः। ओम गांगणपते नमः। ओम गांगणपते नमः। ओम गांगणपते नमः। নৱৰাত্ৰি একচুৱেলি আজিৰ পৰা নহয়, আজি হৈছে অষ্টমী। বহুত দিন আগৰ পৰা ষ্টাৰ্ট হৈছে। একচুৱেলি নৱৰাত্ৰি নদীত থাকে, বাট এইবাৰ 8 দিনত। গতিকে কাইলৈ অহাকালি নৱৰাত্ৰি সন্ধিয়া কালত শেষ হ'ব। আমি অখণ্ড চাকি গছ জ্বলাইছোঁ, লগতে
ঘৰত প্ৰতিষ্ঠা কৰিছোঁ আৰু কাইলৈ সন্ধিয়া কালত এইটো শেষ হ'ব। তাৰ পাছত ঘৰত বিসৰ্জন দিব লাগিব দশমী পূজা। গতিকে আমি আজি সকলোৰ বাবে দেশৰ যাতে মংগল হয় আৰু এই বছৰ মংগলৰ বছৰ 2025 হৈছে মংগলৰ বছৰ। গতিকে সকলোৰে মংগলৰ বাবে আমি পূজা পাতল কৰিম আৰু অলৰেডি চলিছে। মই নিজেও পূজাত বহিছোঁ। এতিয়া মোৰ আৰু কৰিবলগীয়া কামখিনি আছে। গতিকে এই অখণ্ড চাকি গছ আপোনালোকে যদি জ্বলাইছে তেতিয়া কণ্টিনিউৱাছলি অহা কাইলৈ সন্ধিয়ালৈ জ্বলাই ৰাখিবই লাগিব। তেল দি থাকিব নহ'লে ঘিউ দিয়ে থাকিব যাতে চাকি গছ নুমাই নাযায়। নুমাই গ'লে কিন্তু অমংগল। আৰু ঘৰত প্ৰতিষ্ঠা কৰিছে যদি যেতিয়া নৱমী শেষ হ'ব দশমী আৰম্ভণি হ'ব, দশমী সময়ত আপুনি ঘৰত নদীৰ পানী উটুৱাই দিয়ক, নিশ্চয় দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু ফল পাব। মনত ৰাখিব এইবাৰ দেৱীত গজত আগমন হৈছে, তাৰমানে হাতীত আগমন হৈছে আৰু হাতীত গমন হ'ব। গতিকে ফল শুভ, কাৰণ দেওবাৰৰ পৰা যদি আৰম্ভণি হয় দেওবাৰে দেৱী শেষ হৈছে, দেৱী যাব। গতিকে ফল শুভ দেখুৱাই আছে। গতিকে চিন্তা নকৰিব, সকলোৱে দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু সকলো ধৰণৰ ভাল ফল আহিব। গতিকে নিশ্চয় দেৱীৰ আশীৰ্বাদ পাব। আপুনি দেৱীৰ পূজা কৰি থাকক যদি ঘৰত প্ৰতিষ্ঠা কৰিছে। যিসকলে প্ৰতিষ্ঠা কৰা নাই তেওঁলোকে ৰত্ন কৰিবলৈ আহিব পাৰে, দেৱীৰ আশীৰ্বাদ ল'ব পাৰে, কাৰণ আমাৰ ইয়াতে কাইলৈ পূজা পাতল চলিয়ে থাকিব। আজি বহুত আহিছে, বহুতো লোকৰ সমাগম হৈছে। গতিকে এতিয়াও পূজা চলিছে। সকলোৰে ভাল হওক, মংগল হওক। ধন্যবাদ।